Hello everyone. সকলোকে মই নমস্কাৰ জনাইছো আৰু সদায় স্মাইল ফেস হাঁহি থাকিব লাগিব একদম আপোনালোকে হাঁহি থাকিলে মোৰ ক্লাছটো কৰিবলৈ ভাল লাগিব আৰু ভিডিও বিলাক অন কৰি ৰাখিলে কি হয় মোৰ লগত এনাৰ্জিটো কানেকচন হয় তেতিয়া মই পঢ়াই ভাল লাগে বুজাই ভাল লাগে ৰেকি আমাৰ ৰেকি কোনে আনিছিল কোন হয় ডক্টৰ মিকাউচুক জানে না আপোনালোকে মই আজি ফটোখন গ্ৰুপত দি দিম তেওঁ বাৰ্থ হৈছিল জাপানত 15 আগষ্ট 1865 তেওঁ এখন জাপানৰ কলেজত তেওঁ প্ৰফেসৰ আছিলে তেওঁ পঢ়াইছিলে বাইবেল তাত সবেই জানে হলো মই থুলমুলকে কৈ দিছো তেওঁ পঢ়াইছিলে বাইবেল তাত বাইবেল পঢ়াই থাকোতে তেওঁ কৈছিলে যে সকলো বিনা দৰবত ঔষধত মেডিচিনত সকলো আগলৈ গৈ মানুহে বিনা মেডিচিনত সবেই হিলিং হ'ব সকলোৱে প্ৰবলেম দূৰ হ'ব তেওঁ তেনেকে কওঁতে আমাৰ ক্লাছত কেতিয়াবা চাবাচোন ক্লাছত বুজাই থাকোতে বহুত স্মাৰ্ট থাকে পটকে সুধি দিলে আপুনি যে কৈছে এনেকে বেমাৰ ঠিক হয় বুলি আপুনি নিজে কৰি পাইছে নেকি বা আপুনি জানে নেকি কৰি চাইছে নেকি তেতিয়া তেওঁ ভাবিলে আৰে মইতো আজিলৈকে এনেকে পোৱা নাই মই কৰিও চোৱা নাই ল'ৰাটোৱে সুধিলে তেওঁ অলপ বেয়াও লাগিলে মনটো তেওঁ সেইদিনাখনে ৰিজাইন দিলে ৰিজাইন দি তেওঁ গ'লগৈ গৈ ক'ত পাম কি কৰিম এনেকে সুধিবলৈ যাওঁতে তেওঁ ভাবিলে এইটো চাগৈ হিলিং লাইনৰে হ'ব এক মিনিট মই মোবাইলটো সাইলেন্ট কৰি লওঁ দেই এইটো মানে চিকিৎসা লাইনৰ হ'ব পাৰে তেওঁ তেতিয়া ভাবিলে এইটো চিকিৎসা লাইনৰ হ'ব পাৰে তেওঁ গৈ লৈ পিনি চিকাগোত এখন মেডিকেল কলেজত তেওঁ 3 বছৰ ক্লাছ কৰিলে মেডিকেল পঢ়িলে তেতিয়া তেওঁ তাত দেখিলে তাতো একো নাপালে মই থুলমুলকে কৈছো আপোনালোকক ক্লাছটো দেৰি হ'ব কাৰণে তাতো দেখিলে হেতু লাইনতো নহয় তেওঁ ভাবি এনেকে গৈ বৌদ্ধ মংক মানে তাতে থাকে বৌদ্ধ ভিক্ষুসকল য'ত থাকে তাতে গ'ল তাতে গৈ তেওঁ সুধিলে যে তোমালোকৰ বুদ্ধদেৱে এনেকে হিলিং কৰে আপোনালোকে জানে না নাজানে কৈছে জানো কিন্তু তেওঁ কেনেকে কৰে আমি নাজানো আপুনি কিতাপ এনেকে গ্ৰন্থ পঢ়িলে মানে আপুনি গম পাব কিতাপ বুকছ পঢ়িলে মানে গম পাব আৰু কিছুমান বস্তু চাগৈ ৰিচাৰ্চ কৰিলে মানে আপুনি জানিব তেওঁলোকে ক'লে আৰু তেওঁ গৈ চাইনাত গ'ল চাইনাত তেওঁ চাইনাৰ লেংগুৱেজ শিকিলে চাইনাৰ বুক শিকিলে এনেকে ঘূৰি তেওঁ একো নাপালে লাষ্টত আমাৰ ভাৰতৰ সবেই জানে আধ্যাত্মিক লাইনত আগবঢ়া হয় এইটো লাইনত আগবঢ়া ভাৰতখন তো তেওঁ আহিলৈ ইণ্ডিয়াত আহিলে ভাৰতত আহি তেওঁ গ্ৰন্থবিলাক পঢ়িবলৈ ধৰি সব চালে মেলিলে তেওঁ ভাবিলে ইয়াতে পাম তেওঁ সব যিমানখিনি গ্ৰন্থ যিখিনি লাগতিয়াল বস্তু লৈ আকৌ জাপানলৈ গ'লগৈ জাপানত এখন পৰ্বতত তেওঁ গৈ লৈ বহিলগৈ তেওঁ ভাবিলে মই চাওঁ ধ্যান কৰি 21 দিনত 21 ডেজ তেওঁ এতিয়া 21 ডেজটো তেওঁ কেনেকে গম পাব তেওঁতো চকু বন্ধ কৰি ধ্যানত বহিব তেওঁ 21 পাথৰ লৈ ল'লে শিল লৈ ল'লে 21টা 21টা পাথৰ লৈ তেওঁ বহি চকু বন্ধ কৰি তেওঁ এদিন গ'ল এটা পাথৰ নিলে এনেকে 20 যিদিনাখন 20 দিন হৈছে তেওঁ তেতিয়া ভাবিলে মই একোৱে পোৱা নাইচোন একোৱে নাপালো মোৰ তেওঁ শৰীৰটো মানে অৱশ হৈ গৈছে ঠিক আছে আৰু এটা পাথৰ আছে 21 দিন কমপ্লিট কৰি ল এটাটো যাওক তাৰপিছত 21 ডেজৰ দিনাখন তেওঁ একো নাপালো বুলি পটককে উঠিছে দেখিছে তেওঁ বহুত উৰ্জাবান হৈছে আৰু আকাশৰ পৰা এটা ধুনীয়া হোৱাইট লাইট তেওঁ কাবৰি ধৰিছে তেতিয়া তেওঁ গম পালে মই কিবা এটা পালো মই কিবা এটা শক্তি পাইছো তেওঁ নাম্বাৰ 1 তেতিয়া গম পালে মই কিবা এটা শক্তি পাইছো বুলি তাৰপিছত তেওঁ দলং পলংকে তললৈ নামি আহি আছে আহি তেওঁ এটা শিলত উজত খাই তেওঁ নখটো এৰাই গ'ল নখটো এৰাই একদম ব্লাড তেজ হৈছে তেতিয়া তেওঁ কি কৰিলে হাত দুখন পটককে ভৰিটোত দি দিলে য'ত দুখ পাইছিলে লগালগ নখটো লাগি ধৰিলে তেজো বন্ধ হ'ল তেওঁ তেতিয়া 2 নম্বৰ বাৰ প্ৰমাণ পালে মই কিবা এটা পালো মোৰ হাতত আহিলে নামি আহিলে তাৰপিছত তেওঁ তললৈ নামি আহি কি কৰিলে এখন হোটেল দেখিলে হোটেলত এগৰাকী বুঢ়ীয়ে খানা বনাই আছে তেওঁ কিবা এটা খাবলৈ দিয়ক মোৰ বহুত ভোক লাগিছে তেতিয়া মানুহগৰাকীয়ে তেওঁ গম পালে তেওঁ মানে বহুত দিন একো খোৱা নাই
বোলে আপুনি এটা লঘু আহাৰ গ্ৰহণ কৰক, কিহৰ কাৰণে আপুনি 21 দিন একো মানে বহুত দিন আপুনি একো খোৱা নাই যেন দেখিছো আপোনাৰ চেহাৰাত। হয়, মই 21 দিন একো খোৱা নাই। তেতিয়াহ'লে আপুনি অলপ লঘু মানে পাতলাকে কিবা এটা হওক। কৈছে নহয়, মোক পেট ভৰ্তি কৰি দিয়ক, মোৰ বহুত ভোক লাগিছে। তেওঁ তেতিয়াও খালে, খোৱাৰ পাছত তেওঁ একো প্ৰব্লেমেই নহলে, একো অসুবিধা নহলে। তেওঁ গম পালে 3 নম্বৰ বাৰ মই কিবা এটা পালো। তাৰপিছত তেওঁ মানে খাই থাকোতে তেওঁ দেখিলে এই বুঢ়ী মা গৰাকীৰ নাতিনীয়েকে এনেকে হাতখন ধৰি কান্দি আছে আৰু গালখিনি উপহি আছে। তেওঁ তেতিয়া কলে যে কি হৈছে তেওঁৰ তেতিয়া কলে যে তেওঁৰ দাঁতৰ বিষ, বহুত দাঁতৰ বিষ, সেইকাৰণে গালখনো ফুলি গৈছে, কান্দিছে। আপুনি যদি পাৰ্মিশ্যন দিয়ে মই তেওঁক এবাৰ ধৰি চাব পাৰিম নেকি? হেৰিয়ে কলে, মহাগুৰুৱে কলে। তেতিয়া তেওঁ কলে হ'ব, আপুনি চাওক। তেওঁ ধৰিলে, লগে লগে দাঁতৰ বিষো ভাল হৈ গল, আৰাম পালে ছোৱালীজনীয়ে। তেতিয়া গম পালো মোৰ হাতত উৰ্জা শক্তি আহিলে, মই পালো। তেওঁ গৈ লৈ য'ত বৌদ্ধ ভিক্ষু মংক আছিলে, তাত বহুত মানে ভিক্ষুকসকল আছিলে, তেওঁ তাতে গ'লগৈ। তেওঁ ভাবিলে মই কিবা এটা পাইছো যেতিয়া ফাৰ্ষ্টতে মই এওঁলোককে চিকিৎসা কৰো, এওঁলোককে ঠিক কৰো। তেওঁ তাত গৈ 6 বছৰ দিন তেওঁলোকক শিক্ষা দিলে, ৰেইকিৰ কেনেকে কি হয়, কেনেকে তেওঁ পালে উৰ্জা শক্তি। তেওঁ চবকে শিক্ষা দিলে, চবকে ভালো কৰিলে, যাৰ যাৰ বেমাৰ আছিল তেওঁলোককো ভাল কৰিলে, আৰু তেওঁলোকৰ হাততো শিক্ষাটো তুলি দিলে। তাৰপিছত তুলি দি তেওঁ আৰু আগবাঢ়ি গল। এদিন তেওঁ আকৌ তাত ঘূৰি আহি দেখিলে ভিক্ষাৰীসকল আকৌ তাতে আছে। তেতিয়া তেওঁ সুধিলে যে মই তোমালোককতো এনেকে কৰিব দিছিলো, তোমালোকে সব ঠিক হৈ গৈছিলে, তোমালোকে আকৌ যে ইয়াত আহিলা? নহয়, আমি ভিক্ষা কৰিয়ে ভাল পাওঁ, আমি ইয়াত আৰামত খাই আছো, ভিক্ষা কৰি আমি এনেকেই থাকিম, আমি একো নকৰো। তেতিয়া তেওঁ বুজিলে যিটো বস্তুটো আমি ফ্ৰীকে দিওঁ, যিটো বস্তুটো আমি উদাসী দিওঁ, তেতিয়া সেই বস্তুটো মানুহে মূল্য নুবুজে। তেতিয়া মূল্য নুবুজে বুলি ভাবি তেওঁ তেতিয়া এটা এনাৰ্জি এক্সচেঞ্জ লগালে, যিটো নেকি আমি এতিয়া আপোনালোকক মই পঢ়াওতে যিটো মই লৈছো। এতিয়া আজি আপোনালোকে মোক কিবা এটা দিছে মূল্য, আপোনালোকক মই ৰেকি কৰিবলৈ দিলে আপোনালোকে ৰেকিটো কৰিবই। কিন্তু আপোনালোকক যদি মই ফ্ৰীকে শিকালো হয়, ভাবিলে হয় এইটো কি আৰু মই কালি এদিন কৰিম, দুদিন নকৰো। ময়ো তেনেকে ভাবিছিলো। মই যেতিয়া ফাৰ্ষ্ট দিনা ৰেকি শিকিবলৈ গৈছিলো, মই ৰেকি শিকিবলৈ মই ৰেকি ৰটো নাজানো। মই এদিন এঘৰ মানুহৰ ঘৰত গৈছিলো। মানুহ ঘৰত যাওঁতে মানুহজনী মহাগুৰু ফটোখন ডাঙৰকে ধুনীয়াকে লগাই থৈছে, তাত চাকি তাকি দিয়া নাছিলে তেতিয়া, চাগৈ তেওঁ দিয়ে ধূপ চাকি জ্বলাই, কিন্তু মানে মই একো দেখা নাই। মোক মানে কলে, পতকে কলে এইটো জাপানৰ এটা হিলিং হয়। মই তেতিয়াও হিলিং কি মই তেতিয়াও নাজানো, জাপানৰ হিলিং হয় তেখেতৰ। মই ভাবিলো এয়া নেটৱৰ্ক বিজনেছ, মোক লগাব, মই মানুহজনীক ইগনৰ কৰি দিলো। মই তেতিয়ালৈকে আজি 2 বছৰ 2.5 বছৰ 3 বছৰ আগৰ কথা কৈছো, শেষ। মোক এতিয়া তেওঁ আৰু এইটো কামোৰটো, চবেইতো জানে নেটৱৰ্কিং বিজনেছ কেনেকুৱা। মই আঁতৰি আহিলো। তেতিয়ালৈকে মই ৰেকি কি নাজানো। তাৰপিছত যেতিয়া মই ৰেকি শিকিবলৈ গৈছো, তেতিয়াও মই ৰেকিৰ বিষয় লৈ একো নাজানো, মই খালি গৈ শিকিছোহে। আৰু প্ৰথম দিনাখন গৈ শিকিছো, ৰাতি মই ট্ৰেইনত গৈছো, ৰাতিপুৱা গৈ লৈ মই যোৰহাট পাইছো, গোটেই ৰাতি ট্ৰেইনত গৈছো, ৰাতিপুৱা মই একোৱে বুজি পোৱা নাই। তথাপিতো আমাক যেতিয়া মোক শক্তিপাত দিছে, শক্তিপাত দিলত এটা উৰ্জা ফিল কৰিছো, যিটো নেকি আজি আপোনালোকক দিম। আমাৰ হাতত জন্মগতভাৱে ৰেকি থাকে, জন্মগতভাৱে। কেতিয়াবা আপোনালোকৰো হৈছে চাগৈ, হাতখন কাটিছে, পটককে ধৰি দিছে, হাতখনত দুখ পাইছে, পটককে ধৰি দিছে, অলপ হলেও বিষ উপশম হয়, অলপ হলেও কমে, হয় নে নহয় কওকচোন? যেতিয়া আপোনালোকে ইমান মাথাটো বিষাইছে বুলি এনেকে পটককে চুৱে, অলপ হলেও খালি গুৰুৱে যেতিয়ালৈকে দীক্ষা নিদিয়ে, শক্তিপাত নিদিয়ে, তেতিয়ালৈকে আপোনালোকে এইটো মানে ইউজ কৰিবলৈ নোৱাৰে। বা কেতিয়াবা মনেদি ভাবি যদি আপোনালোকে সেই ৰেকি শক্তি বা সেই ইউনিভাৰ্চ কৰিলেও ভাল হয়। মই প্ৰমাণ পাইছো। এনেকে কেতিয়াবা ক্লাইণ্ট আহে মোৰ ওচৰলৈ, মোক কয় মোৰ বহুত গা বেয়া লাগিছে, মই হিলিং কৰিব নোৱাৰো। মই তেতিয়া কওঁ গেষ্ট্ৰিকৰ প্ৰব্লেম হৈছে, ঠিক আছে আপোনালোকে হাত দুখন মোহাৰি মই আপোনালোকক চক্ৰবিলাক শিকাম, মণিপুৰ চক্ৰত হাত দি বহকচোন। তেওঁলোকে অলপ দেৰি পাছত মোক ফোন কৰে, বা আমি গেষ্ট্ৰিকৰ প্ৰব্লেম ভাল হৈ গ'ল। ঠিক তেনেকুৱা আমাৰ হাতত ৰেকি থাকেই, ৰেকি জন্মগতভাৱে থাকে, আমি খালি গম পোৱা নাছিলো। এতিয়া আজি আপোনালোকক মই যেতিয়া দীক্ষা দি দিম, তেতিয়া আপোনালোকে ৰেকি আপোনালোকৰ হাতত আহিব। আপোনালোকে কি কি কৰিব পাৰিব ৰেকিৰ পৰা? আমি ফাৰ্ষ্ট ডিগ্ৰীত নিজক হিলিং কৰিবলৈ শিকিম। আমি নিজক হিলিং, আমাৰ বডিটো হিলিং কৰিব শিকিম। তাৰ পাছত ঘৰৰ মানুহক টাচ হিলিং আমি দিব পাৰিম ফাৰ্ষ্ট ডিগ্ৰীত। মূৰৰ বিষ হৈছে, সকলোখিনি ফাৰ্ষ্ট ডিগ্ৰীত আপোনালোকে সেইখিনি কৰিব পাৰিব। যেতিয়া ছেকেণ্ড ডিগ্ৰীলৈ যাব, তেতিয়া আপোনালোকে ডিষ্টেন্সত হিলিং কৰিব পাৰিব।
কোনাতে নাথাকক যোনেই নাথাকক আপোনালোকে হিলিং কৰিব পাৰিব ৰেকিৰ পৰা লিভিং থিংছ নন লিভিং থিংছ হিলিং কৰিব পাৰে ৰেকিৰ পৰা সব গছ আমি হিলিং কৰিব পাৰো কেতিয়াবা আপোনালোকৰ মোবাইলটো বেয়া হৈ আছে ৰেকিৰ পৰা হিলিং কৰিব পাৰিব ভাল হ'ব মেণ্টেল বডি ফিজিকেল বডি ৰিলেশ্যনশ্বিপ ফাইনেন্সিয়েল সব হিলিং হয় ৰেকিৰ পৰা আমাৰ মানি ব্লকেজ হৈ আছে যদি ৰেকিৰ পৰা মানি ব্লকেজ খুলিব পাৰিম কাৰোবাৰ ফাইনেন্সিয়েলি প্ৰব্লেম ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম আছে হাজবেণ্ড ৱাইফ হওক শাহু বোৱাৰী হওক বাই ভনী যাৰে এনি ৰিলেশ্যনশ্বিপ আপোনালোকে হিলিং কৰিব পাৰিব আপোনালোকৰ ঘৰখনৰ নিগেটিভিটি বিলাক আঁতৰাব পাৰিব ফাৰ্ষ্টতে আমি ঘৰৰ নিগেটিভ খিনি আঁতৰাব পাৰিম ঘৰত যিখিনি নিগেটিভিটি আছে ঘৰত যিখিনি হাই কাজিয়া কাৰোবাৰ ঘৰত মই নকওঁ চবৰে ঘৰতে হাই কাজিয়া আছে বুলি কিন্তু যদি হাই কাজিয়া আছে সেইবিলাক আঁতৰাব পাৰিব মই নিজে জিতা জাগতা প্ৰমাণ হয় মোৰ ঘৰৰ সকলোখিনি প্ৰব্লেম লাহে লাহে এদিনত নহয় 21 দিনটোতো সাধনা কৰিবই লাগিব 21 দিন ৰেকি হিলিং কৰিবই লাগিব লাইফ টাইমৰ কাৰণে আপোনালোকে নিজক হিলিং আৰু যেনেকে আমি ভাত খাওঁ সদায় ডেইলি ভাত খাওঁ আপোনালোকে নিজে গম পাব নিজকে নিজে সদায় হিলিং কৰিবলৈ মন যাব এদিন হিলিং নকৰিলে আপোনালোকৰ বেয়াহে লাগিব ফাৰ্ষ্টৰ দিনাখন এসপ্তাহ মই আপোনালোকক 12 মিনিট হিলিং কৰিব দিম 12 পইণ্ট আমি ৰেকি হিলিং মই যেটো হিলিং শিকাম ৰেকি হেতু হৈছে আপোনাৰ এডভান্স ৰেকি কিন্তু ট্ৰেডিশনাল ৰেকি 24 পইণ্ট হিলিং শিকায় মই 24 পইণ্ট কোনটো পইণ্ট 24 পইণ্ট মই দি দিম কিন্তু মই যেতিয়ালৈকে আপোনালোকৰ প্ৰব্লেম একো নহয় তেতিয়ালৈকে 12 পইণ্টে কৰি থাকিব পাৰিব 12 পইণ্ট হিলিং কৰাৰ পাছত এক্সট্ৰা কোনোবা এটা পইণ্টত আপোনালোকৰ বিষ হৈছে আঁঠুৰ বিষ হৈছে সেইটো লোকেল পইণ্ট কয় সেই লোকেল পইণ্টত আপোনালোকে এক্সট্ৰাকে হিলিং কৰিব আৰু ৰেকি হিলিং কৰোঁতে আমাৰ সদায় হাতখন এনেকে নহয় আমি হাতেদি হিলিং কৰিম যেতিয়া হাতখন কাপছে এনেকে আমি হিলিং কৰিম মই 12টা পইণ্ট শিকাই দিম মই 7 চক্ৰ শিকাই দিম আজি জাস্ট আমি এই বস্তুখিনি শিকি লৈ মই আপোনালোকক আধা ঘণ্টাৰ এটা এটুটমেণ্ট দিম সেই এটুটমেণ্ট দিয়াৰ পাছত আপোনালোকে যিগিলাস পানী লৈছে পানী গিলাস খাব আৰু ধুনীয়াকে শুই থাকিব আৰু এতিয়া আৰু এটা প্ৰশ্ন আহিব পাৰে ৰেকিটো আজিকালি চবেই শিকে বহুতেই শিকি আছে সবৰে ঘৰে ঘৰে ৰেকি গ্ৰেণ্ড মাষ্টাৰ হৈছে ৰেকি শিকে এতিয়া আপোনালোকে মোক সুধিব আত্মশুদ্ধি আমি আত্মশুদ্ধি কৰিম নে আত্মশুদ্ধিটো হৈছে 21 দিন মাছ মাংস কণী ময়দা চেনি চাহ এইবিলাক বস্তু খাব নোৱাৰে মই এডভান্স ৰেকিটো শিকাম মই আপোনালোকৰ মনেদি যদি কয় খাব মন গৈছে খাব পাৰিব কিন্তু মোৰ ষ্টুডেন্ট কেতিয়াবা এটা বেচত এনেকুৱা এটা ষ্টুডেন্ট পাই যাওঁ যে মেম মই নাখাওঁ মই ৰেকি শিকিম যেতিয়া মই 21 দিন মই মাছ মাংস নাখাওঁ এইটো কম্পালচৰি নহয় যে আপোনালোকে খাব নালাগে বা খাব লাগে আপোনালোকৰ মনৰ ওপৰত কথা মই এটা এক্সাম্পল দিওঁ আপোনালোকক মই কম মই 21 দিন আত্মশুদ্ধি মই দুবাৰ কৰিছো মই ৰেকি গ্ৰেণ্ড মাষ্টাৰ ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী 3বাৰ এটুটমেণ্ট লৈছো 3জন গুৰুৰ ওচৰত 4জন গুৰুৰ ওচৰত মই এটুটমেণ্ট লৈছো মই ফাৰ্ষ্টতে শিকোতে ময়ো আত্মশুদ্ধি কৰিছো 21 দিন সাপোজ মই 21 দিন আত্মশুদ্ধি কৰোতে আমাক কৈ পঠাইছিলে আপুনি যেতিয়া 21 দিন আত্মশুদ্ধি কৰিব তেতিয়া চেনি চাহপাত এনেকে চেনি ময়দা মাছ মাংস যদি কেনেবাকে মুখত পৰে 21 দিনটো আকৌ গুচি যাব 21 দিনলৈ একচুৱেলি এইটো আমি মানে ভালকে কৰিবৰ কাৰণে অলপ ভয় খুৱাই পঠিয়াই চাগৈ মই এতিয়া ভাবো এনেকুৱা কিন্তু এনেকুৱা হয় মইতো ল'ৰা ছোৱালী আমি গৃহণী ইয়াত গোটেইখিনি গৃহণীয়ে আছে চবেই বনাবই লাগিব আজি গৈ লৈ পিনি কাৰোবাক নিজে নাখালেও মাছ মাংস হাজবেণ্ডক হওক ল'ৰা ছোৱালীক হওক বনাই খুৱাবই লাগিব আপুনি বনাই আছে বনাই থাকিলে স্মেলটো পাই আছে তেতিয়াহ'লে খোৱা নোখোৱা একেই কথা হৈছে আৰু কেতিয়াবা আমি এনেকুৱাও দেখো 21 দিন আত্মশুদ্ধি কৰে কেতিয়া 21 দিন হ'ব কেতিয়া মাছ মাংস খাব পাম মনেদি ভাবি থাকে তাৰপিছত কি কৰিব একদম ঘৰত চিকেন বনাই কেনে বা ননভেজ বনাই ক'ব কি আজি আত্মশুদ্ধি শেষ আজি ভালকে খাম তাৰমানে তেওঁলোকে 21 দিন ভাবি আছে কেতিয়া 21 দিন হ'ব কেতিয়া মাছ মাংস খাম তাতকে খাই লৈ কৰোঁতে ভাল হয় নে নহয় মই যেতিয়া খাই লৈ কৰিও পাইছো খাই কৰিলেও হয় আৰু আমাৰ নৰ্থ ইষ্টৰ আমি জন্মগতভাৱেই মাছ মাংস আমাক খুৱাই অন্নপ্ৰসন্ন হোৱাৰ লগে লগে কি খুৱাই আমাৰ মাছ মাংসতে মুখত দিয়ে আমাৰ বডিত সেইখিনি বস্তু লাগে আমি সেইখিনি অঁতৰাই যদি আমি কৰিবলৈ যাওঁ কেতিয়াবা আমাৰ ফিলো হ'ব পাৰে সেইকাৰণে মই ভাবো
যদি পাৰে নাখাব, যদি নোৱাৰে আপোনালোকে খালেই হ'ল। সেইটো হৈছে আত্মশুদ্ধি। এতিয়া আপোনালোকেতো কাৰোবাক গৈ ক'বগৈ মই ৰেকি এটুটমেণ্ট ল'লো নহয়, মই ৰেকি শিকিলো না, আপোনালোককতো কোনোবাই ক'ব তহঁতি ৰেকি ল'লি নেকি, তহঁতি আত্মশুদ্ধি কৰিলি নে নাই কৰা, তেতিয়া আপোনালোকে এই উত্তৰটো দিব যে আমি নোখোৱাকে গুৰুমায়ে বা মেমে কৈছে, বায়ে কৈছে যে আমাক খাই কৰিলেও একো নহয়, নাখাই কৰিলেও একো নহয়। আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে নেকি সোধক, মই তেতিয়া এটুটমেণ্টটো দিম। ৰেকি কৰিলে কিবা কুৱেশ্যন আছে নেকি? আৰু আপোনালোকক মই কি শিকাম সেইটো কৈ দিওঁ। ফাৰ্ষ্টতে নিজৰ বডিটো হিল কৰিবলৈ শিকাম, পানী চাৰ্জ কৰিবলৈ শিকাম। আপোনালোকে পানীখিনি চাৰ্জ কৰি ঘৰৰ মানুহৰ কাৰণে সদায় দিব পাৰিব। ৰাতিপুৱা শুই উঠি এটা জাৰত পানী চাৰ্জ কৰি থৈ দিয়ক, সেইখিনি পানী ঘৰৰ সকলোৱে খাওক। পানীখিনি কেনেকে চাৰ্জ কৰিব, পজিটিভ এফাৰ্মেশ্যন কি দিব, মই সেইখিনি শিকাম। আৰু কেতিয়াবা এতিয়া ৰেকি শিকাৰ পাছত কি হয়, আপোনালোকে মনে দি কোনোবাই যদি প্ৰব্লেম বুলি কয়, এতিয়া মই চাপ'জ মই এক্সাম্পল দিছো, স্বপ্নালী বাইদেউ স্কুল গ'ল, কাইলৈ স্কুল যোৱাৰ পাছত কোনোবা যদি লগৰজনী ক'লে মোৰ ইমান গাটো বেয়া লাগিছে, তেতিয়া স্বপ্নালী বাইদেউ মনেদি আহিব, তাই গাটো বেয়া লাগিছে, মই পানী এগিলাছ চাৰ্জ কৰি দিওঁ নেকি, ভাল লাগিব নেকি, সেইটো মনলৈ আহিবই। তেতিয়া বাইদেৱে চাৰ্জ কৰি দিব পানীগিলাচ, কি এফাৰ্মেশ্যন দিব মই সেইখিনি শিকাম। কিন্তু ডিষ্টেঞ্চতো আপোনালোকে হিলিং পানী চাৰ্জ কৰিব পাৰিব, 2nd ডিগ্ৰীত পাৰিব, 1st ডিগ্ৰীত নহয়, 2nd ডিগ্ৰীত পাৰিব। আমাৰ অৰাটো ক্লিন কৰিবলৈ শিকাম, আমাৰ বডিটো অৰা, যিটো বডিত অৰা আছে, অৰাটো ক্লিন কৰিবলৈ শিকাম। আমাৰ ইয়াত চবৰে অৰা থাকে, কাৰোবাৰ কম কাৰোবাৰ বেছি অৰা। আৰু 7 চক্ৰ, বডিত আমাৰ 7টা চক্ৰ কেনেকে হিলিং বেলেঞ্চিং কৰিবলৈ শিকাম। 7টা চক্ৰ আপোনালোকে জানে নে নাজানে, মই সেইখিনিও মই গোটেইখিনি এটা এটা চক্ৰৰ কাম কি, এটা এটা চক্ৰই কি কৰে, মই গোটেইখিনি শিকাম। বাইদেউ প্ৰত্যেকটো ধুনীয়াকে কওক। আত্মশুদ্ধি কৰোঁতে আচলতে কি কি খাব নালাগে আপুনি লিষ্টখন আমাক দি দিব। যদি নাখাওঁ বুলি ভাবো তাৰমানে পাৰে, মই দি দিম লিষ্টখন, মই গ্ৰুপত ভইচ মেছেজ কৰি দি দিম। আৰু কিবা থাকিলে কোৱাৰি, কিবা সুধিবলৈ থাকিলে গ্ৰুপত ডিম্পি বা মই এনি টাইম এক্টিভ থাকিমেই, জনাই দিম। মই নোৱাৰিলেও ডিম্পিয়ে জনাই দিব। বাইদেউ মিঠাটো খাব নালাগে নেকি চাহত? হয় হয়, মিঠাটো খাবলৈ নালাগে। মাছ মাংসটো ভাবিছিলো, মিঠাটো গম পোৱা নাছিলো। চেনি, মাছ, মাংস, ময়দা খাবলৈ, গাখীৰ খাব নোৱাৰে, এই গোটেইখিনি খাব নোৱাৰে। চাহ পুৰা এভইড কৰিব। চাহ এভইড কৰিব লাগে। একচুৱেলি আমি এইবিলাক বস্তু নাখালে কেইদিনমান ডিটক্স হয়, বডিটো ক্লিন হয়, নোখোৱাকে থাকিব পাৰিলে ভাল। কিন্তু কিছুমানৰ ক্ষেত্ৰত নোখোৱাকে থাকিব নোৱাৰে, তাৰপিছত এই ৰেকি কৰিবলৈ যাম, এতিয়া আমি খাব নোৱাৰিম, নাই নকৰো ৰেকি, এনেকুৱাও মানুহ আছে। সেইকাৰণে মই কথাটো বুজাই দিছো। মাছ মাংসটো বনাবই লাগিব। বনাবই লাগিব, বনালেতো খাই এনে হ'ব। বনাবই লাগিব, বনালে খাবই লাগিব। আকৌ এইটো এটা শিকালো, পানী চাৰ্জ কৰা শিকাম। আমাৰ পঞ্চনীতি এটা আছে, 5টা নীতি, সেইখিনি মই শিকাম। কি ক'ব লাগে ৰাতিপুৱা শুই উঠি বিচনাতে, সেইটো গ্ৰুপত দি দিম, কেৱল মাত্ৰ আজিৰ বাবে। মই গোটেই বস্তুখিনিয়ে মই এটা এটাকে গ্ৰুপত আপোনালোকক দি দিম। ৰাতিপুৱা শুই উঠি আপোনালোকে কি কৰিব, ৰাতিপুৱা শুই উঠি আপোনালোকে ফাৰ্ষ্টতে উঠি সেই মই কাগজখন যিখন দিম, আপোনালোকে যেতিয়া মাতিবলৈ ষ্টাৰ্ট কৰিব, তেতিয়া প্ৰথম কেইদিনহে আপোনালোকে কাগজখন লৈ ল'ব বা মোবাইলটো চাই ল'ব লাগিব। পিছত আপোনালোকে অট'মেটিক আপোনালোকৰ ছাবকনচিয়াছ মাইণ্ডত সেই 5টা নীতি সোমায়ে যাব, কৰিব। তাৰপিছত শুই উঠি লৈ পিনি ৰেকি 1st ডিগ্ৰীত মই এটা চিম্বল দিম, কাৰণ চিম্বল নহ'লে মানে ৰেকি কৰিব মানে কি কৈছো কি নহয়। 2nd ডিগ্ৰীত আৰু 2টা চিম্বল এড কৰা হ'ব। 1st ডিগ্ৰীত মই চিম্বল দিম প্ৰটেকশ্যনৰ, যিটো নেকি চকুৰে প্ৰটেকশ্যন চিম্বল। সেই চিম্বলটো হৈছে প্ৰটেকশ্যন উইথ পাৱাৰ চিম্বল। ৰেকিৰ চবতকে পাৱাৰ চিম্বল হৈছে চকুৰেটো মই শিকাম। চকুৰেদি আপোনালোকে পানী চাৰ্জ কৰিব, চকুৰেদি হিলিং কৰিব, হাতত ৰেকি শক্তি মাতি হিলিং কৰিব। সকলোখিনি দূৰ হ'ব, মই 100% গেৰেণ্টি দিছো। আপোনালোকে মই কোৱা মতে যদি কৰিছে, যাৰ যি প্ৰব্লেম আছে লাহে লাহে নাইকিয়া হৈ যাব। বহুত ষ্টুডেণ্টে মোক কৈছে তেওঁলোকৰ কিমান ডাঙৰ ডাঙৰ প্ৰব্লেম। মই আজি নতুন ষ্টুডেণ্ট বিলাকৰ লগত পুৰণা ষ্টুডেণ্ট ইমান সোমোৱা নাই, নহ'লেতো আপোনালোকে গম পালে হয়। তেওঁলোকে তেওঁলোকৰ কথাই শুনি আছে এই চুমি পুৰণা, মই সোমাই দিছো তাই।
তুমি আছা নহলে চবে সাকসেস ষ্টৰী শুনিলে মানে আপোনালোকে ক'ব সঁচাকে ৰেইকিৰ পৰা হয় নেকি বা এঞ্জেলৰ পৰা হয় নেকি এনেকে ভাবিব কিন্তু হয় মই নিজেই সাকসেসৰ মানে এটা জিতা যাত্ৰা মই ইমান সাকসেস পাইছো ৰেইকিৰ পৰা মই ক'বলে মানে আৰু ৰেইকি যেতিয়া হিলিং কৰিব নিজক 12 পইণ্ট যেতিয়া হিলিং কৰিব 12টা পইণ্টত সকলোখিনি থাকিব ৰিলেশ্যনশ্বিপৰ থাকিব ফাইনেন্সিয়েলৰ থাকিব মন পজিটিভ হ'ব নিগেটিভিটি আঁতৰিব কোনোবাই কিবা কৰি থৈছে যদিও আঁতৰি যাব সকলোখিনি আঁতৰি যাব আপোনালোকে এতিয়া চবেই ধূপ জ্বলাইছে যদি জ্বলাইছে নজ্বলালেও কথা নাই আধা ঘন্টাৰ কাৰণে মই নিজকে সাইলেন্ট কৰি ল'ব মিউট কৰি ল'ব চবেই মই তুমি মিউট কৰি দিয়া নেকি বহুতে নাজানিব পাৰে মানে মিউট কৰিবলৈ মিউট কৰি দিম চবেই নিজে মানে ধুনীয়াকে ধূপ এডাল জ্বলাই লওক পানী গিলাচ লৈ লওক যেতিয়া ট্ৰিটমেন্ট দি হ'ব খুব বেছি 20 মিনিট বা আধা ঘন্টাৰ কাম হয় তাৰপিছত আপোনালোকে সেই পানী গিলাচ খাই দিব আৰু কালিৰ পৰা আজি ধৰক ভাল টোপনি হ'ব পাৰে ভাল টোপনি নহ'বও পাৰে কোনোবাই কিবা অনুভৱ কৰিবও পাৰে কোনোবাই অনুভৱ নকৰিবও পাৰে যে মই কোনোবাই ক'বহি পাৰে মই হোৱাইট লাইট অনুভৱ কৰিছো কোনোবাই ক'ব মই হোৱাইট লাইট চোন একোৱে মই নেদেখিলো তেতিয়াহ'লেও চিন্তা কৰিব নালাগে অনুভৱ কৰিলেও আপোনালোকে ৰেইকি পাইছে অনুভৱ নকৰিলেও ৰেইকি পাইছে ৰেইকি শক্তি আপোনালোকে আজি পাবই মই সেইকাৰণে সকলোৱে ফটো দিছে নে আমাৰ যোনে যোনে ফটো দিছে তেওঁলোকৰ নাম লৈ লৈহে কৰিম মই সকলোৱে ফটো দিছে চাগৈ ন ডিম্পি এবাৰ চোৱাচোন অথনি দেখোন চবেই দিছে বাৰু হেল্ল' নাই পানী গিলাচ আমি অপেনকে ৰাখিম অপেনকে ৰাখিলেও ৰাখক ঢাকি ৰাখিলেও ৰাখক তাৰমানে তাৰ পাছত নিজৰ বডিটো অলপ গধুৰ লাগিব যে পানী গিলাচ খাবলৈ দিওঁ আৰু কালিৰ পৰা পানী অলপ বেছিকে খাব নিজৰ বডিটো মানে অলপ লাইট ফিল কৰিব কাইলৈ ভাগৰো লাগিব পাৰে আপোনালোকে ভাগৰ লাগিব টোপনি লাগিব পাৰে এলাহ ভাৱ আহিব পাৰে যে এইটো সকলোৰে হ'ব এইটো কথা নহয় কিছুমানৰ হ'ব পাৰে দি থোৱা আছে প্ৰায় চবৰে হা নতুন মানে মই কৈছো শুনক 5টা নীতি কেৱল আজিৰ বাবে সকলোকে মই ক্ষমা কৰিম আৰু মই শান্তিত জীয়াই থাকিম এইটো 1 নম্বৰ কেৱল আজিৰ বাবে মই বৰ্তমানত জীয়াই থাকিম আৰু সুখী হ'ম হেপ্পী হ'ম মাত্ৰ আজিৰ বাবে মই সকলো জীৱৰ প্ৰতি দয়া কৰিম এইটো হৈছে 4 নম্বৰটো কেৱল আজিৰ বাবে মই মোৰ আবেগ মোৰ মৰম উৎসাহেৰে মোৰ কাম কৰিম কেৱল আজিৰ বাবে মই জীৱনত ঈশ্বৰে দিয়া প্ৰতিটো সৰু সৰু বস্তুটোৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিম যিটো নেকি গ্ৰেটিটিউড মই সদায় কওঁ সকলো বস্তুতে আমি গ্ৰেটিটিউড হ'ব লাগে সৰু সৰু আমাৰ যেতিয়া হাৰ্ট চক্ৰটো হিলিং হয় এইটো হৈছে আমাৰ হাৰ্ট চক্ৰ যেতিয়া হিলিং হয় আমাৰ মনেদি এনেও গ্ৰেটিটিউড আহিব এনেও হাৰ্ট চক্ৰ যেতিয়া হিলিং হয় আমি কেনেকে গম পাম হাৰ্ট চক্ৰ যেতিয়া বেলেঞ্চ আছে কেনেকে গম পাম প্ৰত্যেকটো কথাতে আমি থেংক ইউ প্ৰত্যেকক মৰম কৰিবলৈ আমি জানিম যেতিয়া হাৰ্ট চক্ৰ হিলিং কৰে গ্ৰেটিটিউড সদায় হ'ব ঈশ্বৰক গ্ৰেটিটিউড কৰক মা দেউতাক গ্ৰেটিটিউড সকলোকে আমি ধন্যবাদ জনাম নিজৰ ইষ্ট দেৱতাক ধন্যবাদ জনাম আমি ৰেইকি শক্তি যেতিয়া আবাহন কৰিম মই শিকাম বাৰু থুলমূলকে কৈ দিছো ৰেইকি শক্তি যেতিয়া আবাহন কৰিম তেতিয়া আবাহন কৰাৰ আগতে আমি চকুকেইটা বন্ধ কৰি মহাজাগতে ৰেইকি উৰ্জা শক্তি ধন্যবাদ মহাগুৰু ডক্টৰ মিকাউচু ধন্যবাদ মোৰ ইষ্ট দেৱতা আপোনালোকে যাক মানে শিৱ বাবাক মানে কৃষ্ণক মানে যাক ৰাম গণেশ হনুমান মোৰ ষ্টুডেণ্ট ইছলামো আছিলে আগতে তেওঁলোকে আল্লাহ মানে বা যীশুক মানে যাক মানে ইষ্ট দেৱতাক ধন্যবাদ জনাব মা দেউতাক আমি কাৰ কাৰণে আজি এই পৃথিৱীখন দেখিলো মা দেউতাক ধন্যবাদ জনাম আৰু আজি মই ৰেইকি কৰিবলৈ আহিছো তাৰ বাবে মই নিজক ধন্যবাদ জনাম মই নিজকো ধন্যবাদ জনাম তাৰ পাছত আমি ৰেইকিক আবাহন কৰিম ৰেইকি কেনেকে আবাহন কৰিম মই চিম্বল দিম চিম্বলটো লোৱাৰ আগতে আজি যেতিয়া আপোনালোকে যাব ইয়াৰ পৰা কৰি আজিৰ পৰা আপোনালোকে কৰিব পাৰিব তেতিয়া আপোনালোকে চিম্বলটোতো মই কালি শিকাম আজি সময় নহ'বগৈ আপোনালোকে আজি ৰাতি সেই ৰেইকি শক্তি মোৰ হাতত আহা 3বাৰ ক'ব ৰেইকি শক্তি মোৰ হাতত আহক মই এতিয়া কৈছো মোৰ ভাইব্ৰেচন ফিল হৈছে আৰু নাভাবিব মোৰ আজিৰ পৰাই ভাইব্ৰেচন ফিল হ'ব প্ৰেক্টিচ কৰক এনেকে হাত দুখন মোহাৰি প্ৰেক্টিচ কৰিব আপোনালোকে সদায় হাত দুখন মোহাৰি লৈ এনেকে অলপ চাবচোন আকৰ্ষণ এটা হয় এনেকে চাব হাত গৰম হ'ব সেইটো আকৰ্ষণ
হে ৰেকি শক্তি মোৰ হাতত আহা বুলি কৈ আজি ৰাতি অন্য একো কৰিব নালাগে, হাৰ্ট চক্ৰত হাত দি শুব, মোক কব মোৰ বডিটো হিলিং কৰা। হে ৰেকি শক্তি, হে ইউনিভাৰ্চ মোৰ বডি হিলিং কৰি ৰাখা। ৰাতিপুৱা শুই উঠি চাব ইমান লাইট ফিল কৰিব। মোক কব নেকি মই ৰাতিপুৱা 4টা বজাত উঠো সদায় এভৰিডে। মোৰ মোবাইলত চাব মই ৰাতিপুৱা 4টা বজাত অনলাইন থাকোৱে। 4টা বজাত উঠি মই 5টাৰ পৰা 6:30 লৈকে ক্লাছ কৰো। তাৰপিছত 9টা বজাৰ পৰা 11লৈকে মোৰ ক্লাছ, আৰু তাৰ উপৰি দিনটো মোৰ 100ৰ ওপৰ ফোন আহে, 100ৰ ওপৰ ফোন আহে। মই খালি 3টাৰ পৰা 4টা বজালৈকে মই ফোন ৰিচিভ নকৰো। মই সেইখিনি টাইমত আৰামো কৰো, মেডিটেশ্যন কৰি থাকিলে মেডিটেশ্যন কৰো, তাৰপিছত আকৌ ক্লাছ কৰো। আৰু মোৰ ঘৰৰ সমস্ত কাম মানে বজাৰ মিনিকে চব মই কৰো। এতিয়ালৈকে মোৰ মুখত আপোনালোকে দেখিছে নেকি ভাগৰ অনুভৱ কৰা? দেখা নাই মেম। মই একেবাৰে মোৰ ভাগৰ নালাগে। কিহৰ কাৰণে? মই ৰেকি কৰো সদায় হিলিং কৰো, সদায় কৰো, অলপো মোৰ ভাগৰ অনুভৱেই নহয়। আৰু ৰাতিবিলাক সোনকালে শুওঁ বোলে ৰাতিপুৱা 4টাত উঠিছো, এইটোও নহয়। মই 12টা 1টালৈকে ৰাতি, কেতিয়াবা মোৰ ক্লাইণ্টে ৰাতি 12টাতো ফোন কৰে। মই ভাবো নধৰো ফোনটো, কিন্তু কেতিয়াবা ভাবো আৰে 12টা বজাত ফোন কৰিছে, তেওঁ কিবা এটা বিপদত পৰি চাগৈ ফোন কৰিছে, নহলেতো মোলে ৰাতি 12টা বজাত ভাত খালা নাই, ভাল নে বেয়া সুধিবলৈ ফোন নকৰে। তেতিয়া মই ফোন কৰো। কেতিয়াবা এঘন্টা ক্লাইণ্টক মই কাউন্সিলিং কৰিব লগা হয়, তেতিয়া মোৰ 1টা 1:30 বাজিগৈ শুওঁতে। তথাপিতো মই 4টা বজাত উঠিবই লাগিব। আৰু যদি 4টা বজাত মই নুঠো তেতিয়াহ'লে ইফালে সিফালে যাওঁ। আৰু আপোনালোকক মই কোৱা নাই যে আপোনালোকে 4টা বজাত উঠিব লাগিব, ইছৰাম ৰেকি কৰিবলৈ মই বহুত ডাঙৰ মেডিটেশ্যন কৰিব লাগিব, সেইটো কোনো কথা নাই। উঠিব পাৰিলে ভাল। 4টা বজাত ব্ৰহ্ম মুহূৰ্ত হয়, 4টা বজাত নহয় 3টা বজাত উঠিব পাৰিলে ভাল। 3টা বজাৰ পৰা ব্ৰহ্ম মুহূৰ্ত হয়, সেইখিনি টাইমত আমি যদি হিলিং কৰো, হিলিং সোনকালে, এফাৰ্মেশ্যন সোনকালে ফুলফিল হয় বুলি কয়। সেইবুলি আপোনালোকে যে আজিৰ পৰা গৈ কেনে মই 3টা বজাত উঠিম, মই নোৱাৰিলে উঠি চকু মোহাৰি মই উঠি বহিলো, হিলিং কৰিলো, আকৌ টোপনি গলো, লাহে লাহে হেবিটটো কৰিব। ময়ো 7টা 8টা বজালৈকে শুই আছিলো আগতে। এতিয়া ভাবো কালি মোৰ ক্লাছ নাই, 5টা বজাত কালি ক্লাছ নাই, মই ভাবিছো আজি কাইলৈ মোৰ ক্লাছ নাই, মই অকমান দেৰিলৈকে শুম নেকি, কিন্তু কেতিয়াও নোৱাৰো। 4টা বজাৰ পিছত বিচনাখনত একদম চটপটাই থাকি উঠি আহি হিলিং কৰিবলৈ আৰম্ভ কৰিলো। তেনেকুৱা আপোনালোকে হ'ব। মই যেনেকে কৈছো আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব। আজি আহিছো, মোক ফিজ এটা দিছে, মই শিকাইলো, পঠিয়ালো, গুচি গলেগৈ, কালিৰ পৰা ৰেকি নাই, সেনেকুৱা নহয়। ৰেকি ভালকে কৰি যাব, ঘৰখন সুন্দৰ কৰক, আমাৰ ঘৰৰ পৰিৱেশটো ভাল কৰক। ময়ো এদিন কান্দি কান্দি ৰাস্তা নেদেখা হৈছিলো, কি কৰিম লাইফত, কিয় আহিছিলো, ক'ত যাম। মই এনেকুৱা মানুহে নাছিলো। মোৰ ইয়াত থকা মোক পাৰ্চনেলি জনা মানুহে জানে মই কেনেকুৱা আছিলো। মই আজি দিনটোত 100জন মানুহক কাউন্সিলিং কৰিব পাৰো। কাৰোবাৰ ঘৰত কাজিয়া হলে, কাৰোবাৰ বেমাৰ হলে, কাৰোবাৰ কিবা হলে মই কাউন্সিলিং কৰো। কিয় কাৰণে? ৰেকি কৰিছো ন। বহুত আপোনালোকে চাগে বৰ হলগে। এতিয়া মই ময়ো মানে বহুত খিনি ভাল হ'ল দেই, সঁচা কথা একদম। বছৰ তাই মানে আজি এবছৰ হৈ গল শিকা। তাইও কিমান ডাঙৰ কাম হৈছে। খালি এটলিষ্ট প্ৰথম সপ্তাহত 12 মিনিট দিয়ক। মই কৈছো তাৰ 36 মিনিট দিয়ক, নিজক হিলিং কৰক। ঘৰখনৰ সকলোৰে কাৰণে ৰাতিপুৱা শুই দিব, এই পঞ্চনীতিটো যিটো মই কলো সেইটো লব। সেইটো মাতি মই যেতিয়া চিম্বল শিকাম, কালি মই চিম্বল শিকাম, সেই চিম্বল দি পিনি ঘৰৰ মাজত ৰখি লৈ পিনি মাতিব, চকুৰে যিটো চিম্বল, চকুৰে মোৰ ঘৰৰ নিগেটিভ বিলাক আঁতৰাই দিয়া। চকুৰে 3বাৰ মাতি ডাঙৰকে আঁকি, কেনেকে আঁকিব লাগে মই শিকাম। আজি মই ফটোটো দি থম, আপোনালোকে প্ৰেক্টিচ কৰিব। চকুৰে মোৰ ঘৰৰ নিগেটিভ বিলাক আঁতৰাই দিয়ক। চকুৰে মোৰ ঘৰখন পজিটিভ কৰক। আৰু প্ৰটেকশ্যন কৰি ৰাখা। তুমি হোৱাইট লাইট পোহৰেদি ঘৰখন প্ৰটেকশ্যন কৰি ৰাখক। লাহে লাহে ঘৰৰ সকলো নিগেটিভিটি নাইকিয়া হব। কাজিয়া আছে যে নাইকিয়া হব। ফেমিলিৰ মাজত হাৰমনি, ৰিলেশ্যনটো ভাল হব। সকলোৰে মাজত বণ্ডিংটো ভাল হব। ইজনে ইজনৰ লগত ভালকে কথা পাতিবলৈ লব। আমি বাহিৰৰ পৰা দেখো বা সেইখন ঘৰত বহুত মিল, কিন্তু ভিতৰৰ পৰা কেনেকুৱা আছে আমিও নাজানো। আৰু আপোনালোকে যেতিয়া ৰেকি কৰিবলৈ শিকিব, লাহে লাহে আপোনালোকে বেলেগৰ ভাইব্ৰেচনটো ফিল কৰিব। মই ইয়াত চবৰে চেহেৰা চাইছো, মই ইয়াত কাৰ কি কি টেনচন আছে, কেনেকে আছে, মই চব গম পাইছো। কোনে স্মাইল কৰি আছে, কাৰ অৰাটো কিমান ষ্ট্ৰং, সেইখিনি বস্তুটো মই গম পাই যাওঁ। আপোনালোকেও কাইলৈ তেনেকুৱা কৰিব লাগিব। মই একবাৰ জন্মগতভাৱে এই পাৱাৰটো পাই আহিছো এইটো নহয়।
মই বোলে জন্ম বহুত হলো tension মই মেম। পাৱাৰ পাই মনত আছে কি কৈছা বহুত টেনচন মেম। টেনচন চব টেনচন আজি এইটো ক্লাছৰ পৰা ওলাই যাওঁতে টেনচন খিনি মোক দি থৈ যাবা মই ৰিমুভ কৰি ল'ম এইফালে চবৰে চব টেনচন এইফালে চব কান্দি কান্দি এই অৱস্থা। ভাল হ'ব মই কৈছো নহয় আপোনাক আপুনি এইটো টেনচন নল'ব একো টেনচন নহয় এইটো একো এইফালে এই অৱস্থা। ভাল হ'ব আপুনি আজি এটুটমেন্ট লওক কাইলে আপুনি মোক এটা টাইমত কাইলে মই আপোনাক 11টা বজাত এপইন্টমেন্ট দিছো আপুনি মোৰ লগত মোক ফোন কৰিব মই কথা পাতিছো আপোনাৰ কথা ডিম্পিৰ লগত 11টা বজাত কাইলে মোক মৰ্নিং ফোন কৰিব আপুনি চবৰে ভাল হ'ব ময়ো কান্দিছিলো মই বিশ্বাস কৰিবা কোনোবাই মোৰ হাজবেণ্ডৰ 2টা কিডনী ফেইল মই এতিয়া তেওঁক খুৱাই বুৱাই থৈ কেনে মই আজি ক্লাছ কৰিবলৈ আহিছো মোৰ চেহেৰাত চালে মানে মানুহে ক'ব পাৰে তেওঁ আৰে হাজবেণ্ডৰ বেমাৰ তেওঁ ইমান পজিটিভ হৈ লৈ কথা পাতিছে মই শিকিছিলোৱে তেওঁৰ কাৰণে মই তেওঁক ঠিক কৰিবলৈ শিকিছিলো ময়ো কান্দি কান্দি ৰাস্তা দেখা নাছিলো মই কি কৰিম মোৰ ল'ৰা চাকৰি নাই ছোৱালী বিয়া হোৱা নাই মোৰ সৰু এজনী ছোৱালী আছে মানুহজন শয্যাগত বিছনাত বেমাৰ যিজন মানুহক নিজে আমি খুৱাই দিওঁ আজি 2 বছৰ মই তেওঁক হিলিং কৰি আজি এটলিষ্ট মোৰ লগত মই মানুহজন আছে বুলি ক'ব পৰাকে তেওঁক মই ৰাখি থৈছো মোৰ ঘৰত যিমানখিনি অশান্তি আছিলে ওচৰৰ মানুহে চবেই জানে এইবিলাক অশান্তি পাৰ কৰি আজি ইমান ধুনীয়াকে স্মাইল কৰি হাঁহি ফূৰ্তি কৰি মই তোমালোকৰ লগত ক্লাছ কৰিব পাৰিছো আগতে মই বেলেগৰ পৰা লোৱা স্থানত আছিলো এতিয়া মই মৰম দয়া আশীৰ্বাদ কাৰোবাৰ বিপদ হলে মই কিবা এটা হেল্প কৰিব পৰা অৱস্থাতো আছো এতিয়া কাৰ কাৰণে মই ৰেকিৰ কাৰণে আৰু মই সদায় শুই উঠি মই যেনেকে কলো পঞ্চনীতিটোৰ কথা ঠিক তেনেকে মই পঞ্চনীতি কোৱাৰ পাছত মোৰ হাজবেণ্ডক মই ধন্যবাদ দিওঁ কিয় কাৰণে তেওঁ যদি এইটো ক'ব পাৰে কোনোবা তেওঁ বেমাৰ হৈছে ধন্যবাদ তেওঁ বেমাৰ নোহোৱা হলে আজি মই ৰেকিলে নাহিলো হয় মই এজনী কিবা মানে থাকিলো হয় এনেকে ক'বাত ৰেকি কি হয় নাজানিলো আপোনালোকে মোক চিনি নাপালে হয় আজি অসমৰ প্ৰত্যেকটো কোণত মোৰ এটা ষ্টুডেন্ট হলেও ওলাব হয় কোৱা মানে প্ৰথমতে মই আপোনাক থেংক ইউ কৰিব বিচাৰিছো মই আপুনি চাগে ফাৰ্ষ্ট টাইম আপোনাক ডিম্পিৰ পৰা চিনাকি হলো আজি নাই কমেও 1 বছৰ 1.5 বছৰ আগৰ কথা শিকিম কৰোতে নোৱাৰিলো হা জাষ্ট পটককে শিকিলো তাৰপিছতে মোৰ দেউতাৰ হাৰ্টৰ অপাৰেশ্যন হ'ল মানে ইমোচনেল তেওঁৰ লগত মই মানে বেছি কানেক্ট হা মোৰ কিবা এটা হলে তেওঁ কিবা এটা হৈ যায় মোৰ হলে মানে কিবা এটা হয় তেনেকুৱা তাৰপিছত মইতো ৰেকি শিকিলো বহুত ভাল পজিটিভ ফিল কৰি আছো তাৰপিছত হঠাৎ এইটো হৈ গল না ডিম্পিয়ে মোক বহুত হেল্প কৰিলে আৰু সেইকাৰণে বাবাৰ যিটো প্ৰব্লেম হৈ আছিলে চিক্ৰেটলি আছিলে মানে সেইটো গম পোৱা নাছিলো আমি কিন্তু কিবা এটা বেমাৰ দেখা পোৱা কিবা এটা মানে পালে যিটো বেমাৰ আছে না গম পালে পোৱাৰ পিছত আপোনালোকৰ পৰা যিটো মানে মই সঁহাৰি পালো নথৈ সুখী বহুত থেংক ইউ মানে সঁচাকে আৰু মই ভাবিছো আৰু মোৰ এইটো সময়তে মোৰ ৰেকিটো শিকিবলৈ মই পাবলৈ আছিলে মোৰ সময় আছিলে মই ইমান ট্ৰাই কৰিছিলো আপুনি মাছৰ হাতত দিছিলেহি তেতিয়াও মই ট্ৰাই কৰিলো শিকিমগৈ বুলি তেতিয়া মোৰ বাচ্ছাৰ মোৰ গা বেয়া হ'ল মোৰ হ'ল মই নোৱাৰিলো শিকিব কিন্তু মই তেতিয়া ভাবিছো মই এইকাৰণে শিকিবলৈ এইটো সময় মোক চাগে ভগৱানে মোক প্লেন কৰি থৈছিলে এইটো সময়তে তই ৰেকি শিকিবি তোৰ বাবাৰ কাৰণে চবেই আশীৰ্বাদ কৰিব মানে বহুত থেংক ইউ মানে থেংক ইউ গ্ৰুপত পাপা তোমাক ভাল হৈছে ন আহিলে তেওঁ তুমি মোক চোৱা সঁচাকে আৰু মই নিজেও ফিল কৰিলো মই মানে কি হয় পতককে মোৰ দুখ লাগে একো নহয় এতিয়া এই পটককে দুখ লগাটো কথা কৈছো আমি ষ্ট্ৰং হম আমাৰ হাৰ্টটো ষ্ট্ৰং হব মই যেতিয়া হাজবেণ্ডক ডায়েলিচিছ কৰি থাকে মই বাহিৰত কান্দি থাকো মোৰ টেকনিচিয়ানজনে মোক লাষ্টত এনেকুৱা বেয়াকে কৈছে আপুনি ভিতৰলৈ নোসোমাব আপুনি যদি ভিতৰলৈ সোমাই মই আকৌ বেয়াকে কম বোলে তাৰমানে মই এনেই কান্দি থাকো আৰু মই কান্দা দেখিলে তেওঁ হেৰি হয় তেওঁ এনাৰ্জিটো ল' হৈ যায় ওচৰৰ মানুহবিলাকে বেয়া পায় মোক লাষ্টত এনেকে এতিয়া মই যাওঁ তেওঁক হাঁহি গোটেই নাৰ্ছ বিলাকৰ লগত মই হাঁহি ফূৰ্তি কৰি কথা পাতি আহোঁ তেওঁলোকলৈ লৈ যাওঁ তেওঁলোকে মোক জোকায় কালি মই অকণমান দেৰি হৈছে মোক ফোন কৰি পিনি জোকাইছে বাইদেউ আজি আপোনাৰ পানিচমেণ্ট আছে বোলে কি আজি চাওমিন আনিব লাগিব 2 প্লেট আপোনাৰ পানিচমেণ্ট এইটো হয় মই হাঁহি তাহাঁতক লৈ যাওঁ তাহাঁতকৰ লগত হাঁহি ফূৰ্তি কৰি কথা কিন্তু আগতে মই তেওঁক ডায়েলিচিছ সোমালে মানে মই কান্দি থাকো 2 বছৰ হ'ল ডায়েলিচিছ কৰি থাকো সেইটোৱে ভাবো মই আপোনাৰ কথা ভাবো
লীনামে ইমান কষ্ট থাকে হাঁহি থাকে মুখত মোৰ মানে কি হয় অকমান কিবা এটা সোমাই গলে হৈ গল আৰু সেইটোৱে ভাবি থাকো সেই কি আজি এপাক শক্তিপাত কৰিলো শক্তিপাত কৰা 20 মিনিট আছে মই 20 শক্তিপাত শেষ কৰিম 10টা বজাত ক্লাছ শেষ কৰিব লাগে 10টা 10 মানত শেষ হ'ব চবে ধূপ জ্বলাই বহি লওক চবে সাইলেন্ট কৰি লওক মই দেখি মিউজিক লীনা মেম তুমি চাইলেণ্ট কৰি দিয়া কিছুমান হোৱা নাই যে সেইকাৰণে তুমি কৰি দিয়া মিউজিকটো শুনিছে না হাত ডাঙৰ শুনিছে বুলি কওক এনেকে কওক চকু বন্ধ কৰি এনেকে হাৰ্ট এইটো হাৰ্ট চক্ৰত হাতটো এনেকে দিয়ক আৰু চকু বন্ধ কৰি লৈ পিনি এটলিষ্ট 20 মিনিট লাগিব মোক 20 মিনিট আপোনালোকে এটুটমেন্ট কৰোতে মই ৰেকৰ্ডিং অফ কৰিছো এটুটমেন্ট কৰোতে ৰেকৰ্ডিং নকৰো